আজি ক'বলৈ গ'লে যোৱা এসপ্তাহৰ পৰা আমাৰ ফকেৰাগ্ৰাম অঞ্চলৰ যিসকল বিজেপি আৰু UPPL কৰা একেবাৰে জোৰদাৰভাৱে কৰ্মী বা নেতাসকল আছিলে, তেখেতসকলে BJP আৰু UPPL দল ত্যাগ কৰি আমাৰ BPF দলত যোগদান কৰিবৰ কাৰণে বাৰে বাৰে যোগাযোগত আছিলে, বাৰে বাৰে তেখেতসকলে যোগদানৰ কাৰণে তাৰিখ বিচাৰিছিলে। আৰু ইয়াৰ কাৰণে আজি আমি ফকেৰাগ্ৰাম ব্লক BPFৰ কাৰ্যালয়তে এই যোগদান কৰা যিটো পৰ্ব ইয়াৰ অনুষ্ঠানটো ৰাখিছোঁ। টোটেল আজি আমাৰ 100ৰ ওপৰত 100জনৰ ওপৰত এই দুটা দলৰ পৰা তেখেতসকলে আহি BPF দললৈ যোগদান কৰিছে। ইয়াৰে ভিতৰত আজি আমি যিটো দেখা পাই আছোঁ মানে 70জন, টোটেল 70জন আমাৰ BJPৰ পৰা আছিলে, আকৌ 40জনৰ অধিক এই মানুহবিলাকে আমাৰ UPPL কৰা আছিলে। আৰু তেখেতসকলে আজি সঁচাকৈ ৰুলিং দল থকা স্বত্তেও নিজৰ দলৰ চৰকাৰ থকা BTCত এইখিনি সময়ত আজি তেওঁলোকৰ নিজৰ দলটো ত্যাগ কৰি যে BPF দলত আহিছে, আমি সঁচাকৈ সেইটো এটা আমাৰ দলৰ কাৰণে এটা গৌৰৱৰ বিষয় ক'ব লাগিব। কিয়নো এতিয়া BPF দল চৰকাৰত নাই, আৰু চৰকাৰত নথকা দলত বিশেষকৈ চৰকাৰ চলাই থকা দলবিলাকে চৰকাৰ চলি থকা এই দলটো ত্যাগ কৰি কেতিয়াও নাহে। কিন্তু আজি আশ্চৰ্যজনকভাৱে BTCত এটা ব্যতিক্ৰম ঘটিছে। UPPL আৰু BJPৰ তেওঁলোকৰ সন্মিলিত যিটো চৰকাৰ BTCত আছে, তেখেতসকলৰ যিবিলাক কৰ্ম, সেই কৰ্মৰ প্ৰতি আজি ৰাইজে আস্থা ভংগ হৈছে, মোহ ভংগ হৈছে। তেওঁলোকে যিখিনি ৰাইজৰ হৈ অঞ্চলৰ হৈ কাম কৰিবৰ কাৰণে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে, এটাও পূৰণ কৰিব নোৱাৰাৰ কাৰণে ৰাইজে তেওঁলোকৰ ওপৰত আস্থা হেৰুৱাইছে। যাৰ কাৰণে আজি BTC অঞ্চলবাসী ৰাইজে নতুনকৈ BPFৰ নেতৃত্বতে BTCৰ চৰকাৰ আনিবৰ কাৰণে যোজা চলাইছে। আমাৰ গোটেই BTC অঞ্চলৰ যিমান জাতি জনগোষ্ঠীৰ ৰাইজ আছে, যিবিলাকে বেলেগ দলবিলাকত কাম কৰিছিলে, এটা পৰিৱৰ্তনৰ আশা লৈ পেলাই UPPL দলৰ লগত জড়িত হৈছিল। BJP দল এটা ষ্টেট আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্ট চলোৱা এটা দল হিচাপে, এটা শক্তিশালী দল হিচাপে সেই দলত থাকি পেলাই কাম কৰিবলৈ আৰম্ভ কৰিছিলে। কিন্তু দেখা গ'ল যে BJP আৰু UPPL কৰা মানুহবিলাকৰ কৰ্মীবিলাকৰ অৱস্থা আমাতকৈ আৰু বেছি বেয়া। গতিকে এতিয়া চবৰে এটা সংকল্প, চবৰে এটা সিদ্ধান্ত যে UPPL আৰু BJPৰ চৰকাৰ আমি ইয়াৰ পৰা বিদায় দিব লাগিব। আমি নতুনকৈ হাগ্ৰামা মহিলাৰী দেৱৰ নেতৃত্বত যোৱা 15টা বছৰত তেখেতে যেনেকুৱা ধৰণৰ উন্নয়নৰ কাম কাজ কৰিছিলে, ৰাইজক সুবিধা প্ৰদান কৰিছিলে, এইখিনি সুবিধাখিনি আকৌ পোৱাৰ আশাত আৰু অঞ্চলত ক্ষিপ্ৰতাৰে উন্নয়নৰ এটা ধাৰাটো পুনৰ গতিত আকৌ চলাবৰ কাৰণে আমাৰ BPF দলৰ প্ৰয়োজন আছে, হাগ্ৰামা দলৰ প্ৰয়োজন আছে। আৰু হাগ্ৰামাকে BTCৰ ক্ষমতাত বহুৱাই ৰাখি ৰাইজে আকৌ কাম কৰিবৰ কাৰণে সিদ্ধান্ত লৈছে। যাৰ কাৰণে এতিয়া দলে বলে আমাৰ BPF দললৈ এইবিলাক দলৰ পৰা মানুহবিলাকে আহি যোগদান কৰিছে, আৰু আগলৈও এই ধৰণৰ যোগদানৰ যিটো কাৰ্যসূচী সেইটো চলি থাকিব। চাওক, ইভিকশ্যনটো কোনে কৰে? ইভিকশ্যনটো যিবিলাকে ক্ষমতাত থাকে তেখেতসকলেহে ইভিকশ্যন কৰে। আজি ক্ষমতাত BPF নাই নহয়, BPFে কেনেকৈ ইভিকশ্যন কৰিব? ইয়াৰ কাৰণে BPFক কেনেকৈ দোষাৰোপ কৰিব? আজি বনাঞ্চলত থকাই হওক বা কাষ্টলেণ্ডত থকাই হওক, যিসকল জলাশয়, যিসকল কাষ্টলেণ্ড, যিসকল আমাৰ বনাঞ্চলত আছে, তেখেতসকলক উচ্ছেদ কৰিবৰ কাৰণেতো তেওঁলোকে 2020 চনৰ 27 তাৰিখ ফেব্ৰুৱাৰীত যিটো চুক্তি, 27 তাৰিখ জানুৱাৰীত যিটো চুক্তি কৰি আনিছিলে, সেই চুক্তিৰ দফাতে আছে তেওঁলোকে বনাঞ্চল, কাষ্টলেণ্ড, জলাশয় সেইবিলাকত থকা মানুহবিলাকক উচ্ছেদ কৰিব বুলি। এতিয়া ইয়াৰে এটা তেখেতসকলে কাৰ্যকৰী কৰাৰ নমুনাটো আমি দেখা পাই আছোঁ। বাৰে বাৰে তেওঁলোকে আজি চিৰাং বনাঞ্চলত, আমাৰ সেইফালে নাইগাঁও অঞ্চলত বা বিভিন্ন আমাৰ BTC অঞ্চলৰ ঠাইবিলাকত তেওঁলোকে বাৰে বাৰে আমাৰ মানুহবিলাকক উচ্ছেদ কৰি আছে, আৰু অচিৰে তেখেতসকলে ভালেখিনি জেগাত উচ্ছেদ কৰিব। আৰু যিসকল ৰাইজক তেওঁলোকে বনাঞ্চলত থাকিবলৈ দিছিলে, তেখেতসকলে যোৱা BTC নিৰ্বাচনৰ আগে যোৱা এছেম্বলি ইলেকশ্যনৰ আগে সেই অঞ্চলবিলাকৰ নিজৰ জেগাত থাকিব পাৰিব বুলি তেওঁলোকে অভয়বাণী দিছিলে, মাটিৰ পাট্টা দিয়াৰ কথা কৈছিলে। তেখেতসকলক নিৰাপদে তাতে নিজৰ সংসাৰ পাতিবৰ কাৰণে অভয়বাণী দিয়াৰ পিছত আজি এই মানুহবিলাকক
তেওঁলোকে চৰকাৰত অহাৰ পাছত তেওঁলোকৰ বহত লৈ পেলাই ক্ষমতাত বহাৰ পাছত তেখেতসকলকে ওলটাকৈ আজি উচ্ছেদ কৰিবলৈ যে লৈছে ইয়াৰ কাৰণে ৰাইজে সেইদিনাখন স্পষ্টভাৱে ক'লে আৰু ৰাইজে তেখেতসকলক মুৰ্দাবাদ ধ্বনি দিছে ৰাইজে কৈছে আমাক তেখেতসকলে থাকিবলৈ দিছিলে আমাৰ ভোট দি তেওঁলোকে চৰকাৰত আজি মানে বহি কাম কৰি আছে আৰু এই চৰকাৰে আমাক উচ্ছেদ কৰিছে এই ধৰণৰ যে ৰাইজে আক্ষেপ প্ৰকাশ কৰিলে মুক্তভাৱে প্ৰকাশ কৰিলে ইয়াৰ কাৰণে জগৰীয়া বিপৰীত হ'ব নোৱাৰে ইয়াৰ কাৰণেতো জগৰীয়া চৰকাৰ চলোৱা UPPL দলহে UPPLৰ নেতাসকলে UPPL চৰকাৰে ৰাইজক উচ্ছেদ কৰিছে ইয়াৰ কাৰণে UPPL জগৰীয়া আৰু সেই জঘন্য কাণ্ড কাৰখানাটো কৰা যিটো চৰকাৰ যিটো UPPL দল সেই দলটো ৰাইজে কেতিয়াও ক্ষমা নকৰে আগলৈও তেখেতসকলে ভালেখিনি জাগাত বহু জাগাত আকৌ উচ্ছেদ কৰিবৰ কাৰণে প্লেনিং কৰিছে ইতিমধ্যে আমি গম পাই আছোঁ নটিছবিলাক দি আছে আৰু গতিকে যিসকল BTC বাকী ৰাইজ তেখেতসকলে নিজৰ নিজৰ মাটিত নিজৰ মানে ঘৰ সংসাৰ পাতি পেলাই যদি জীয়াই থাকিব বিচাৰে সোনকালে আমাৰ UPPL এই দলৰ চৰকাৰখন আমি ভাঙি দিয়াৰ ব্যৱস্থা ঐক্যবদ্ধভাৱে আমাৰ মানে যুঁজ দিয়াৰ দ্বাৰা দি ব্যৱস্থা হাতত ল'ব লাগিব আৰু ইয়াৰে এটাই মাত্ৰ উপায় যে আগন্তুক MP ইলেকশ্যনত ইয়াৰ কাৰণে প্ৰত্যুত্তৰ দিবৰ কাৰণে আমাৰ মাটি বাৰী ৰক্ষা কৰাৰ স্বাৰ্থত উচ্ছেদৰ পৰা ৰক্ষা পোৱাৰ স্বাৰ্থত BPF দলৰ লগত আমি একেলগে থাকি পেলাই ৰাজনীতি কৰিব লাগিব আমাৰ কেণ্ডিডেটক ভোট দিব লাগিব আৰু UPPL দলটো চিৰস্থায়ী ইয়াৰ পৰা বিদায় দিয়াৰ ব্যৱস্থা কৰিব লাগিব তেতিয়া লাগিব ৰাইজে সুৰক্ষা না এতিয়া কি নীতিৰে তেখেতসকলে কি মানে কিহৰ ভিত্তিত তেখেতসকলে GSPক এতিয়াহে খেদিছে মানে যোৱা 3টা বছৰ 4টা বছৰ হ'ল সেইবিলাকত কিয় তেখেতসকলে মানে নেখেদিলে তেতিয়াইতো খেদিব লাগিছিলে আজি তেওঁলোকে ইলেকশ্যন আহিছে নিজৰ মানে হেৰিটো কি কয় ভাৱমূৰ্তিটো তেওঁলোকে ধৰি ৰাখিবৰ কাৰণে GSPয়ে ইলেকশ্যন খেলিবলৈ লৈছে বুলি তেওঁলোকৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছে বুলি তেখেতসকলে GSPক খেদিলে মানুহবিলাকে সেইটো সহজে নল'ব এতিয়া GSP যেহেতু NDAৰ লগত নাই গতিকে তেওঁলোকে স্বতন্ত্ৰ দল হিচাপে ইয়াত ইলেকশ্যন খেলিবই আৰু MP ইলেকশ্যনটো সুকীয়া এটা বিষয় BTC এটা সুকীয়া বিষয় BTC এটা কাউন্সিলহে সেই কাউন্সিল চৰকাৰ চলাবৰ কাৰণে আজি হীৰাচৰণীয়াৰ এজন MCLক তেখেতসকলে প্ৰয়োজন হিচাপে প্ৰয়োজনত তেওঁলোকে লৈছিলে আৰু এই হীৰাচৰণীয়াৰ এজন MCLক লৈ পেলাই তেওঁলোকে চৰকাৰখন বনালে আৰু তেখেতসকলৰ চৰকাৰ আৰু 4টা বছৰ তেখেতৰ সহায়তে চলাবলৈ সক্ষম হ'ল এতিয়া MP ইলেকশ্যনত তেখেতসকলে খেদিবৰ কাৰণে যিটো ব্যৱস্থা লৈছে সেইটো নীতিগতভাৱে মই ভাবোঁ একেলগে সংসাৰ পাতি আহি এতিয়াহে খেদিবৰ কাৰণে লোৱা সেইটো একেবাৰে ভুল হৈছে আৰু ৰাইজে সেইটো তেওঁলোকৰ এই গাণ্ডা ৰাজনীতিটো বুজিবলৈ একো বাকী নাই এতিয়া নিজৰ মুখ নিজৰ মানে ভাৱমূৰ্তিটো ধৰি ৰাখিবৰ কাৰণে ৰাইজৰ আগত তেওঁলোকে আমাৰ বিৰুদ্ধে থিয় দিয়া দলটো আমাৰ লগত আমি ৰাখিব নোৱাৰোঁ এই ধৰণৰ এটা মানে প্ৰচাৰ চলাবৰ কাৰণে এই নাটকটো আৰম্ভ কৰিছে ইলেকশ্যনৰ পাছতে আকৌ একেলগে এওঁলোকে সংসাৰ পাতিব জাষ্ট ইলেকশ্যনৰ সময়ত সেইটো বুজা পৰাৰ মাধ্যমেদি আমাৰ কি কয় UPPLে হীৰাচৰণীয়াৰ দলৰ এজন MCLক তেওঁলোকে আপাতত অপসাৰণ কৰি ৰাখিছে বেলেগ একো ইয়াত মানে সত্যতা আছে বুলি মই নাভাবোঁ এইটো তেওঁলোকে সেইটো জাষ্ট ড্ৰামাহে কৰিছে